তেন্তে পোনপ্ৰথমে সকলো ৰাইজকে আমাৰ চেনেলটোৰ প্ৰথম পডকাষ্ট ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ অতিথি হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, গতিকে আপোনালোকক তেওঁক আৰু এক্সট্ৰাকৈ চিনাকি কৰাই দিয়াৰ কোনো দৰকাৰ নাই। নিৰ্বাচন আহি আছে, গতিকে তেওঁক তাৰে বিষয়ে অলপমান কেইটামান প্ৰশ্ন সুধিম। গতিকে আহক কোনো ধৰণৰ বেলেগ কথা বাদ দি পডকাষ্টটো আৰম্ভ কৰোঁ। বাকী যিয়ে নহওক, প্ৰশ্নবোৰ অলপমান সহজ চাই সুধিবি। মানে কি জানানে, এই টান প্ৰশ্নৰ উত্তৰ দিয়া মোৰ বৰ এটা অভ্যাস নাই। মানে সেয়াই, তোক এবাৰ স্কুলৰ এটা ঘটনা কওঁ। এবাৰ ছাৰে মোক এটা টান প্ৰশ্ন সুধিছিল, যোনটো উত্তৰ মই নাজানো। ছাৰক চিধাত এখন পৰা 9 উলিয়াই কৰোঁ, ছাৰ মই যোনটো জানো মোক সেই প্ৰশ্নটোহে সোধক। যদি মই নজনা প্ৰশ্ন সুধিলে মই আপোনাক উৰাই দিম। কিন্তু আৰে ছাৰে কেনেকৈ গম পাব আপুনি কোনটো প্ৰশ্ন উত্তৰ জানে নে নাজানে? সেইকাৰণে তাৰ পিছৰে পৰা ছাৰে মোক প্ৰশ্ন নুসুধা হ'ল। ছাৰে নুসুধাৰ কাৰণটো হ'ল, মই জানো যে মই প্ৰশ্ন উত্তৰ জানো, কিন্তু ছাৰে নাজানে যে মই জানো। এতিয়া ছাৰে জানে মই নাজানো বুলি, সেই জানা নাজানাতে মোক ছাৰে প্ৰশ্ন নুসুধে। আজি আনিছে নেকি? আজি উৎপাদতে আনিব পাহৰি থাকিলোঁ। নাই মেমটো উৎপাদতে আনিব পাহৰি থাকিলোঁ। তেন্তে আমাৰ প্ৰথম প্ৰশ্ন হৈছে আপোনালৈ, আপুনি ইমান হিন্দু মুছলিম কিয় কৰে? গুড কুৱেশ্যন, বাট ইয়াৰ উত্তৰটো মই অলপ পাছত দিলে নহ'ব জানো? পাছত মই অলপমান ভালকৈ ভাবি চিন্তি দিব পাৰিম। ঠিক আছে, আপুনি এইটো উত্তৰ পিছতে দিব পাৰে, কিন্তু আমাৰ ছেকেণ্ড প্ৰশ্নটো হৈছে, আপুনি বৰ্তমান যিবোৰ বিনামূলীয়া আঁচনি দি আছে, সেইবোৰ আঁচনিৰ পৰা কিবা দীৰ্ঘদিনীয়া উপকাৰ হ'ব বুলি ভাবেনে অসমৰ ৰাইজৰ? প্ৰথমে তই মোক এটা কথা কওঁ, দীৰ্ঘদিনৰ কাৰণে ফাইদা কিয় লাগে? দীৰ্ঘদিনৰ কাৰণে উপকাৰ হ'লেহে ৰাইজৰ কিবা এটা উন্নতি হ'ব ন। দীৰ্ঘদিনৰ বাবে তেওঁলোকে কিবা এটা কৰিব পাৰিলে তেওঁলোকে আল্টিমেটলি চব ফালৰ পৰা তেওঁলোকৰ উন্নয়ন হ'ব। নহয়, দীৰ্ঘদিনৰ কাৰণে ফাইদা লাগে কিয়? যদি তেওঁলোকৰ চব ফালৰ পৰা উন্নতি হয়, তেতিয়া আল্টিমেটলি ৰাজ্যখনৰ কাৰণে ভাল হ'ব কথাটো। আৰু যদি মানুহবোৰৰ যদি উন্নতি হৈ যায়, তেন্তে বিনামূলীয়া সাহায্য কাক দিম বাৰু? আৰে সেইটোৱেইটো কথা ন, সাহায্য দিব লাগে কিয়? সাহায্য নিদিলে এই ল' কোৱালিটি চাউল, দালি, চেনি এইবোৰ কোনে কিনিব? তই কিনিবি? তেন্তে আপোনালোকে ল' কোৱালিটি মেটেৰিয়েল দিয়ে মানে? আৰে কথা হৈছে 100 টকাত ফ্ৰী চাউল, দালি, তেল, চেনি, এয়া নিদি কেতিয়াবা ৰাজমাহ চাউল দিব লাগিব নেকি? নে বাচমতি দিম? আবে তই হ'লেওতো দিব নোৱাৰিবি ন। সেইকাৰণে কৈছোঁ, এই আঁচনি দিয়া বন্ধ কৰি পিনে কিবা ক্ষুদ্ৰ উদ্যোগৰ ব্যৱস্থা কৰি দিয়ক, যাতে তেওঁলোকে আঁচনি নহ'লেও তেওঁলোকে চলিব পাৰে। ভোট কোনে দিব? কোনে ভোট দিব? তই কচোন, তই মোক ভোট দিবি যদি মই একো ফ্ৰী আঁচনি নিদিওঁ? তই মোক ভোট দিবি? মই তোক এটা চিনেৰিঅ' কৈ আছোঁ, তোক মই এটা মাহত 10,000 টকা দিম, প্ৰথম চিনেৰিঅ'। ছেকেণ্ড চিনেৰিঅ' হৈছে, তোক মই এটা বছৰৰ পিছত 1 লাখ টকা যোগাৰ কৰিব পৰা মই ৰাস্তাহে দেখুৱাই দিম। মই দিলোঁ সেইটো বস্তু। তই কোনটো চলিবি? কোনটো ল'বি? তই কোনটো চিলেক্ট কৰিবি? অবভিয়াছলি এটা মাহত 10,000 টকা। আৰে মেইন গেমটো এইটোৱে ন, মেইন গেমটো ইয়াতে সোমাই আছে। এতিয়া বুজি পাইছ কিবা? আচ্ছা ঠিক আছে বাৰু, বুজিছোঁ। আপুনি গেহেৰা গগৈৰ বিষয়ে কি ক'ব? আৰে তাৰ কথা ক'বলৈ কি আছে? তাৰ কথা ক'বলৈ একো নাই। সি এটা মস্ত আফগানিস্তানী মানুহ হয়, সি আফগানিস্তানী তালিবানী হয়তো। কিন্তু এতিয়ালৈকে আপুনি একো প্ৰমাণেই দিব পৰা নাই দেখোন। প্ৰমাণ? আৰে প্ৰমাণ দিবলৈ আছে কি? মই নিজ চকুৰে দেখিছোঁ গেহেৰা গগৈয়ে আফগানিস্তানৰ তালিবানীৰ লগত সাবটি ধৰি চন্দ্ৰ তুলি চাই আছিলে। মই নিজ চকুৰে দেখিছোঁ। যদি আপুনি নিজ চকুৰে দেখিছে, তেন্তে হ'লে প্ৰমাণ ক'ত? আচলতে মই সপোনত দেখিছোঁ।
দুয়োটাই ইটোৱে সিটোক খাবতি কৰি এনেকৈ চন্দ্ৰটোলৈ চাই আছে যে আফগানিস্তানী তালিবানীজনীৰ লগত। মই নিজ চকুৰে দেখিছোঁ, মই সপোনত দেখিছোঁ। তেন্তে আপুনি সপোনত দেখাৰ কাৰণে আপুনি দাবী কৰিছে যে গৌৰৱ গগৈ আফগানিস্তানী। আৰে ভাই, মই সপোনটো পুৱা ভাগত দেখিছোঁ ন, আৰু পুৱা ভাগত দেখা সপোন আমাৰ আইতা আৰু কাকাই কৈছিলে 100% ফুলি। চিৰিয়াছলি, সেইটোৱে লজিকেল কথা। তাৰমানে আপুনি পুৱা ভাগত সপোনটো দেখাৰ কাৰণে আপুনি একদম 100% চিয়'ৰ যে হেৰা গগৈ আফগানিস্তানৰ তালিবানৰ লগত সম্পৰ্ক আছে। বেলেগ প্ৰশ্ন সোধ। অ'কে, তেন্তে আমাৰ 3 নম্বৰ প্ৰশ্ন। এই নিউজে শুনি আছোঁ আপোনাৰ বোলে বহুত মাটি সম্পত্তি আছে, কথাটো কিমান দূৰ সঁচা? মানে আপোনাৰ বহুত মাটি সম্পত্তি আছে যে? সঁচা কথা, মোৰ যথেষ্টখিনি মাটি আছে। এতিয়া একচুৱেলি মই নিজে নাজানো মোৰ ক'ত কিমান মাটি আছে। মই নিজে পাহৰি গৈছোঁ ক'ত কিমান টকাৰ মাটি কিনিছোঁ। মই নিজে পাহৰি গৈছোঁ একচুৱেলি কথাখিনি। আৰে আপোনাৰতো ঘৈণীয়েকে ৱাইফে বৰ্তমান ভাল কাম কৰিছে ন, তো আপুনি আকৌ ইনকাম চ'ৰ্চ বেলেগ এটা এক্সট্ৰা ইনকাম চ'ৰ্চ কৰিব কি দৰকাৰ আছে? মানে চা, এতিয়া মই আজি CM হৈ আছোঁ। মইতো আৰু সদায় CM হৈ নাথাকোঁ ন, কেতিয়াবাতো CMৰ পদৰ পৰা আঁতৰিব লাগিব, কেতিয়াবাতো কোনোবাই মোৰ জেগাত বহিব। তো তেতিয়া মই কেনেকৈ কৈছোঁ মোকতো চলিবলৈ খাবলৈ আৰু চৰকাৰী পইচাকেইটা মই ইমানখিনি আৰাম নহ'ব ন। গতিকে এটলিষ্ট কমচে কম মাটিখিনি বেছিটো খাব পাৰিম ন। মানে মই আপোনাক ক'বলৈ বিচাৰিছোঁ যে আপোনাৰ অলৰেডি ৱাইফে বহুত এটা যথেষ্ট ভাল কাম কৰি আছে। আমি অসমৰ চব মানুহে জানো আপোনাৰ ৱাইফে কি কৰে। চ' আপুনি আকৌ এক্সট্ৰা ইনকাম কৰাৰ কোনো প্ৰশ্নই নুঠে। ক'বলৈ বিচাৰি কি আছা মানে তুমি? মানে মই আপোনাক ক'বলৈ বিচাৰিছোঁ যে আপোনাৰ অলৰেডি ৱাইফে বহুত এটা যথেষ্ট ভাল কাম কৰি আছে। তেন্তে তুমি এইটো ক'ব খুজি আছা যে মই মাইকী দলত চলাম? আৰে ছাৰ, মোৰ ইণ্টেনশ্যন একচুৱেলি আপোনাক মাইকী দলত চলাবলৈ ক'বলৈ নহয়। মানে আপোনাৰ ৱাইফে বৰ্তমান ভাল জব কৰি আছে, চ' ভাল কাম কৰি আছে। জব মানে কি, আপোনাৰতো বিজনেছে কৰি আছে। আৰে তোৰ ইণ্টেনশ্যন মই বুজিছোঁ। তই মোক ডাইৰেক্টলি ইনডাইৰেক্টলি যেনেকৈ হওক তই মোক মাইকী দলত চলা বনাব বিচাৰিছ, হয়? নহয়, আপুনি ভুল বুজিছে কথাটো। মই সেইটো হ'ব আগুৱা। ঠিক আছে, আপোনাক 4 নম্বৰ প্ৰশ্নটো হৈছে, আপুনি আঁচনিবোৰ কেৱল মহিলাৰ কাৰণে কিয় উলিয়াইছে? কথাটো বুজি আপোনাৰ যি অৰুণোদয় আঁচনি হওক, মাজনী আঁচনি হওক, মানে বেছিভাগ আঁচনি আপুনি মহিলাৰ পইণ্ট অফ ভিউৰ পৰা যে বেছি উলিয়াই, মানে ইয়াৰ ৰহস্যটো কি? এতিয়া মই তোক যদি এই প্ৰশ্নটোৰ উত্তৰ এটা লাইনত যদি ক'বলৈ যাওঁ, তেওঁলোকৰ এই মাথা বোলা বস্তুটো আঁঠুত আছে, আৰু এদিন খোজকাঢ়ি গৈ থাকোঁতে আঁঠু পাহৰিলোঁ। ঠিক আছে বাৰু, দিয়ক, কথা পাতি যথেষ্ট ভালে লাগিল আপোনাৰ লগত। কিন্তু তথাপিও আপোনাক মই শেষত দুআষাৰ কথা ক'বলৈ বিচাৰোঁ। মই কিবা এটা লিখিছোঁ আপোনাৰ কাৰণে। মোৰ ঘৰৰ AC-টো ভালে থাকক, তোৰ ঘৰৰ ফেনখন বেছি খা। মোৰ ঘৰৰ AC-টো ভালে থাকক, তোৰ ঘৰৰ ফেনখন নালাগে চলিব। মোৰ ঘৰৰ গাড়ীখন ভালে থাকক, তোৰ ঘৰৰ চাইকেলখনো বেছি খা। ময়ে যিহেতু ৰজা, গতিকে মোৰে সকলো ইচ্ছা। আমাৰ দাবী কি জানে? নিবিচাৰোঁ আমি লাখ কোটি টকা, নালাগে আমাক অট্টালিকা। নিবিচাৰোঁ আমি লাখ কোটি টকা, নালাগেও আমাক অট্টালিকা। আমাৰ ঘৰৰ মুধচৰে পানী সৰকে, তাকে অলপ চা। ৰ'দৰ পোহৰ পাৰ হৈ আহে, তাকো অলপ চা। দিনৰ সাজে ভোক নপলায়, ৰাতি সাজে নুজুৰে। দিনটোৰ হাজিৰা টকাৰে ক'তনো কম্বলখন জুৰে। নালাগে অট্টালিকা আমাক, কৰ্ম এভাগ দিয়া। নালাগে আমাক আঁচনি, পোনাকণৰ ডক্তৰ হোৱাৰ সপোন, তাকেই অলপ চাচোন। ঋণৰ বোজা মাৰোঁতেই জীৱনটো গৈছে, বাকী কেইদিননো এনেকৈ যাব। লাখটকীয়া আমাক কৰিব নালাগে, পোনাকণকে অলপ চাব। ঋণৰ বোজা কঢ়িয়াওঁতেই জীৱনটো গৈছে, পোনা কেনেকৈ অকণ চাব।